স্বাগতম বিৰতিৰ পাছত হোজাইত গাড়ী চুৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান দুই দুধৰ্ষ গাড়ী চুৰক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে ধৃত দুই গাড়ী চুৰ ৰেভলুদ্দিন আৰু উছমান গনি জব্দ কৰিছে 5খন চুৰাং গাড়ী 4খন টাটা সুমো আৰু এখন মাৰুতি কাৰৰ লগতে জব্দ কৰা হৈছে 15খন ভুৱা আৰচি আৰু বহু সংখ্যক ইঞ্জিন নম্বৰৰ প্লেট জিলা আৰক্ষী অধীক্ষক বৰুণ বুৰকায়ষ্টৰ নিৰ্দেশত নীলবাগান জয়ন্তীয়া বস্তিত ওসি তপন মেধিৰ নেতৃত্বত চলিছিল অভিযান হোজাইত গাড়ী চুৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান দুই দুধৰ্ষ গাড়ী চুৰক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে ধৃত দুই গাড়ী চুৰ হৈছে ৰেভলুদ্দিন আৰু উছমান গনি জব্দ কৰা হৈছে 5খন চুৰাং গাড়ী 4খন টাটা সুমো আৰু এখন মাৰুতি কাৰৰ লগতে জব্দ কৰা হৈছে 15খন ভুৱা আৰচি আৰু বহু সংখ্যক ইঞ্জিন নম্বৰৰ প্লেট মোৰ নাম ৰেভলুদ্দিন গড় জয়ন্তীয়া বস্তি গাড়ীবিলাক ক'ৰ পৰা আনিছিল এইবিলাক মানে কিনিছোঁ ক'ৰ পৰা লোকেলৰ পৰা মালিক আছে মালিকৰ আইটি প্ৰুফ আছে কেইখন গাড়ী তোমাৰ দুখন কি নম্বৰ গাড়ী AS 0211040 আৰু এখন মুখস্থ নাই নিজৰ গাড়ী নম্বৰ নাজানে এইটো নতুন কিমান টকা দি কিনিছিলে এইবিলাক 50,000 60,000 টকাত গাড়ী নম্বৰৰ লগত কাগজৰ লগত চেচিছ নম্বৰ নিমিলে যে মিল আছে তো আইটি প্ৰুফ আছে সব আছে কি নাম উছমান গনি জয়ন্তীয়া বস্তি আপোনাৰ কেইটা গাড়ী হা কেইখন গাড়ী আপোনাৰ আমাৰ 4খন বাছ 2খন আৰু চমু 2খন এতিয়া কেইখন ধৰা পৰিছে ইয়াত 2খন চমু কি নম্বৰ এখন হ'ল AS 01037 আৰু এখন AS 097887 কিমান টকা দি কিনিছিলে এইবিলাক 60,000 এইটো 60,000 এই যে গুৱাহাটীৰ নম্বৰ যিটো এইটো 60,000 পুলিচে ধৰিছে গাড়ী 60,000 দি কিনিছোঁ পুনৰ বিপদত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত বিপদত পৰিছে এতিয়া ৰিয়া সুশান্ত সিঙক ড্ৰাগছ যোগান দিয়াৰ অভিযোগ ৰিয়াৰ বিৰুদ্ধে চাৰ্জশ্বিটত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ড্ৰাগছ যোগান দিয়াৰ অভিযোগ আছে ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ থকাৰো অভিযোগ আছে পুনৰ কৈছো যে পুনৰ এবাৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী বিপদত পৰিছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত পুনৰ ৰিয়া চক্ৰৱৰ্তী বিপদত পৰিছে সুশান্ত সিঙক ড্ৰাগছ যোগান দিছিল আৰু সেয়া প্ৰমাণিত হৈছে চাৰ্জশ্বিটত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ড্ৰাগছ যোগান দিয়াৰ অভিযোগ আছে ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ থকাৰ অভিযোগ আছে কেৱল ৰিয়াই নহয় ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীও ইতিমধ্যে এই ক্ষেত্ৰত তেওঁ বিপদত পৰিছে আৰু কোৱা অনুসৰি চাৰ্জশ্বিটত এই অভিযোগ প্ৰমাণিত হৈছে চাৰ্জশ্বিটত ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃৰ বিৰুদ্ধে ড্ৰাগছ যোগান দিয়াৰ অভিযোগ আছে দিল্লী বিমানবন্দৰৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ হৈছে দুই বেগ পিষ্টল সহ ভাৰতীয় দম্পতীক গ্ৰেপ্তাৰ কৰা হৈছে ভিয়েটনামৰ পৰা অহা দম্পতীৰ পৰা জব্দ কৰা হৈছে মাৰণাস্ত্ৰখিনি 45টা পিষ্টল সহ 22 লাখ টকা জব্দ কৰিছে শুল্ক বিভাগে পুনৰবাৰ কৈছো দিল্লী বিমানবন্দৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰা হৈছে দুই বেগ পিষ্টল সহ ভাৰতীয় দম্পতীক গ্ৰেপ্তাৰ কৰা হৈছে ভিয়েটনামৰ পৰা অহা দম্পতীৰ পৰা মাৰণাস্ত্ৰখিনি জব্দ কৰা হৈছে 45টা পিষ্টল সহ 22 লাখ টকা জব্দ কৰিছে শুল্ক বিভাগে শ্ৰীলংকাৰ পৰিস্থিতি শ্ৰীলংকাৰ পৰিৱেশ বৰ্তমানৰ সেই সন্দৰ্ভত আমি সকলোখিনি আপডেট জনাম শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পিছত এবাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহ কব্জা কৰিলে প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘেৰ বাসগৃহৰ লগতে প্ৰতিবাদকাৰীয়ে নিজৰ দখললৈ আনিলে কাৰ্যালয় ইয়াৰ পিছতে ৰাষ্ট্ৰখনত ঘোষণা কৰা হ'ল জৰুৰী অৱস্থা শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা কলম্বোৰ ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী স্থানে স্থানে সেনা আৰক্ষীৰে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ কন্দুৱা গেছ নিক্ষেপ শূন্যলৈ গুলী চালনাৰে আৰক্ষী নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদ নিয়ন্ত্ৰণৰ চেষ্টা বহুজন আঘাতপ্ৰাপ্ত ইপিনে পূৰ্বে স্বাক্ষৰ কৰি যোৱা পত্ৰযোগে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই পদত্যাগ কৰিছে
ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘেক। Challenges on the political front in terms of what happens next once President officially resigns. But we could expect more discussions. Protesters, most of them we spoke to, say that they don't want any of the 225 parliamentarians. They want new faces. They want people, because it's the people's movement that led to the resignation of the Rajapaksa family members, and they think that people's power should now in fact be noticed. ইপিনে ৰাজনৈতিক হাল সলনিৰ মাজতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কলম্বোৰ ৰাজপথ উত্তাল কৰি তোলে। মঙলবাৰে দিনৰ ভাগত বাৰে বাৰে দেশ এৰি পলায়নৰ চেষ্টা কৰা গোটাবায়া ৰাজাপাকছে অৱশেষত সফল হয়। মাজনিশা বিমানযোগে মালদ্বীপলৈ উৰা মাৰে আৰু তাৰ পিছত ৰাজাপাকছে ছিংগাপুৰলৈ যোৱাৰ কথা। Gotabaya Rajapaksa will not come to the country because the anger of people is justified, and they know that they will not be able to face the people here in the country, which is why they believe that he's somewhere in Maldives, and that he will never come back, at least for the next few months. আৰু ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছে পদত্যাগ কৰাৰ পূৰ্বেই দেশান্তৰিত হোৱাৰ পিছতে পুনৰ উত্তাল হৈ পৰে শ্ৰীলংকাৰ ৰাজধানী চহৰখনৰ ৰাজপথ। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। ৰাষ্ট্ৰপতি ভৱনৰ লগতে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘেৰ ঘৰো ঘেৰাও কৰে। Well, that's why you can see protests snowballing outside the Prime Minister's office, because they think that even if Gotabaya submits his resignation, then it will be Ranil who will be appointed as the interim president, and they think that Ranil Wickremesinghe is there to protect the Rajapakshas and is seen as a man who's loyal to the Rajapakshas. Therefore, they don't want just the resignation of president, but they also want the resignation of Prime Minister. আনহাতে ৰনিল বিক্ৰমসিংঘেই ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই দেশখনত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে। শ্ৰীলংকাৰ পশ্চিম প্ৰদেশত সান্ধ্য আইন জাৰি কৰাৰ লগতে প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় টেলিভিছন চেনেলকে ধৰি বহুকেইটা টিভি চেনেলো সম্প্ৰতি বন্ধ হৈ পৰিছে। ইপিনে শ্ৰীলংকাৰ সংসদৰ বিৰোধী দলে গোটাবায়া ৰাজাপাকছেই ৰনিল বিক্ৰমসিংঘেক দিয়া ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ নিযুক্তি অবৈধ বুলি দাবী কৰিছে। সেয়ে বিৰোধী দলৰ দাবী বিক্ৰমসিংঘেই দিয়া জৰুৰীকালীন অৱস্থাৰ ঘোষণাও অবৈধ। ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ নিৰ্দেশৰ পিছতে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে ওলাই আহিলেও প্ৰতিবাদ নিয়ন্ত্ৰণত সফল হ'ব পৰা নাই, যাৰ ফলত য'তে ত'তে সৃষ্টি হৈছে আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাণৰ মমতাত অসম মেঘালয় সীমান্তৰ বকৰ আপাৰ তাৰাবাৰীৰ পৰা স্বগৃহ এৰি অহা নাগৰিকক পুনৰ সংস্থাপিত কৰা আৰু অঞ্চলটোৰ ৰাইজৰ মাজত সম্প্ৰীতি ঘূৰাই অনাৰ স্বাৰ্থত আজি দুই ৰাজ্যৰ প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দুয়োখন ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ যৌথ প্ৰচেষ্টাত আপাৰ তাৰাবাৰীত এখন শান্তি সমিতি গঠন কৰা হয়। অসমৰ 3জন আৰু মেঘালয়ৰ 3জন সমৰ্থকক লৈ গঠন কৰা 6জনীয়া সমিতিখনে আইন শৃংখলা অটুট ৰখাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিব। লুইন মাৰাকক সভাপতি আৰু ৰুতুল চাংমাক সম্পাদক হিচাপে লৈ গঠন কৰা হয় শান্তি সমিতিখন। শান্তি সমিতি গঠন বৈঠকত বকো ৰাজচক্ৰ বিষয়া দিৱস বৰদলৈ, বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ কুমাৰ নাথ, হাহিম আৰক্ষী চকীৰ বিষয়া বিক্ৰম বসুমতাৰী, মেঘালয়ৰ চিমিনাগুৰি আউটপোষ্টৰ বিষয়া গোৱালন কে চাংমাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে কাইলৈ জাৰি হাতত আশ্ৰয় গ্ৰহণ কৰি থকা বৃহত্তৰ আপাৰ তাৰাবাৰীৰ লোকসকলক স্বগৃহলৈ উভতাই পঠিওৱাৰ দিহা কৰা হ'ব বুলি জানিব পৰা গৈছে। আনহাতে সীমান্তৰ ৰাইজক শান্তিপূৰ্ণভাৱে থাকিবলৈ অনুৰোধ জনাই কামৰূপ জিলা গাৰো জাতীয় পৰিষদৰ সভাপতি ইনিন্দ্ৰ মাৰাকে কয় যে গাৰো জাতীয় পৰিষদে কেতিয়াও মেঘালয়ক সমৰ্থন নকৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে সীমান্তৰ আৱাসীসকলে মেঘালয়ৰ একাংশ বাসিন্দাৰ ভাবুকিত পলায়ন কৰিবলৈ বাধ্য হৈছিল। আমি আপাৰ তাৰাবাৰী গ'লোঁ, পুলিচৰ এটা বৃহৎ দল আৰু লগতে আমাৰ মেঘালয়ৰো উচিচাৰে গ'ল আৰু আমাৰ বকৰ এছ টি চি ছাৰো গ'ল, গৈ পেলাই তাতে পৰিস্থিতিটো বুজ ল'লে আৰু এখন শান্তি কমিটি গঠন কৰি আহিলে।
শান্তি কমিটি গঠন কৰি ক'লে যে মিলাপ্ৰীতিকৈ থাকিব লাগে আসামে ছাপোৰ্ট কৰক বা মেঘালয়ে ছাপোৰ্ট কৰক কিন্তু মিলাপ্ৰীতিকৈ আপোনালোকে বসবাস কৰিব লাগে শান্তি কমিটি এখন সভাপতি ছেক্ৰেটাৰী এনেকুৱা গঠন কৰি থৈ আহিলে আৰু আমাৰ যিখিনি ইয়াতে মানুহ আছে তেওঁলোকে কোৱা মতে আহিব পাৰিব কোনো হুলস্থুলৰ পৰিৱেশ নকৰোঁ আৰু শেহতীয়াকৈ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানাক্ৰান্ত অঞ্চলসমূহত দেখা দিছে বহু দুৰাৰোগ্য ব্যাধি ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে জাগিৰোডৰ এজন লোক আৰু তেনে সময়তে জাগিৰোডৰ তিৱা জনজাতীয় বসতি প্ৰধান তথা ঐতিহাসিক গুফা অঞ্চলৰ বানাক্ৰান্তসকলক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ গুৱাহাটী গণসেৱা ছ'চাইটিৰ উদ্যোগত আগবাঢ়ি আহিছে বাংগালোৰৰ কেমিলিয়ন টাস্ক ফ'ৰ্চ আৰু সেণ্ট জনছ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল কুমাৰকুছি গাঁৱত আয়োজন কৰা উক্ত স্বাস্থ্য শিবিৰত বানাক্ৰান্তসকলক সংস্থাসমূহে প্ৰদান কৰে বিনামূলীয়া ঔষধ উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ মায়ং আৰু লাহৰিঘাট উন্নয়ন খণ্ডৰ অধীনৰ কেইবাখনো বানাক্ৰান্ত গাঁৱত বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে বাংগালুৰুৰ চিকিৎসকৰ দলটোৱে কুমাৰকুছি গাঁৱৰ এটা মেডিকেল কেম্প পাতিছে কামিলিয়ান টাস্ক ফ'ৰ্চ আৰু সেণ্ট জন মেডিকেল কলেজ বেংগলৰ পৰা মেডিকেল টিম ইয়াত আমাৰ মাজত আছে আৰু আমাৰ গুৱাহাটী গণসেৱা ছ'চাইটিৰ লগত জড়িত হৈ বুলি আমি এইটো মেডিকেল কেম্পটো পাতিছে 2022ত বানপানী হৈছে বানপানী হোৱাৰ পিছত আৰু বহুত কিছুমান বেমাৰ ফলা মানুহৰ হেল্থৰ কাৰণে প্ৰব্লেম হৈছে সেইকাৰণে আমি এইটো মেডিকেল চেকআপৰ কাৰণে এইটো ভিতৰত গাঁৱৰ ভিতৰত যোনটো মানুহবিলাক ওচৰত মানে হেল্থ চেকআপৰ কাৰণে সুবিধা নাপায় সিহঁতৰ কাৰণে এটা এইটো কেম্পটো পতা হৈছে ৩৬ বছৰীয়া ৰজাঘৰীয়াৰ বঞ্চনাৰ বলি ৫০০টা পৰিয়াল বৰলুইতৰ খহনীয়াত সৰ্বশ্ৰান্ত হৈ ঠিকনাবিহীন হৈ আছে টিয়কৰে পৰিয়ালকেইটা আৰু এই পৰিয়ালকেইটাই উপায়বিহীন হৈ থিতাপি লৈছিল মথাউৰিত এই প্ৰতিবেদন আগবঢ়াই ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লৈছো নমস্কাৰ অষ্টাশী চনৰ কথা বুঢ়ালুইতৰ ভয়ংকৰ বান আৰু খহনীয়াই বহু পৰিয়ালৰ সপোন ভাঙি চুৰমাৰ কৰি থৈ গ'ল ৩৪ বছৰীয়া ৰজাঘৰীয়া বঞ্চনাৰ এটা কাহিনী ১৯৮৮ চন মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল বান আৰু খহনীয়াত ঘৰ বাৰী সকলো লুইতৰ বুকুত সপি দি ঠিকনাবিহীন হৈছিল টিয়কৰ এইসকল পৰিয়াল হগুনপুৰা বৰমথাউৰি লুইতপৰীয়া জপংগাঁৱৰ এইসকল দুৰ্ভগীয়া পৰিয়াল উপায়বিহীন হৈ থিতাপি লৈছিল মথাউৰিত আৰু পৰৱৰ্তী সময়ত এয়া চাওক তেওঁলোকৰ জীৱন জীৱিকাৰ এক জিয়া ছবি চাওক এই দৃশ্যসমূহলৈ অবৰ্ণনীয় অকল্পনীয় জীৱনৰ এছোৱা কাল এনেদৰে মথাউৰিতে পাৰ কৰিলে মহিধৰ ভদ্ৰেশ্বৰ পুনিৰাম এইসকল বয়োজ্যেষ্ঠ লোকে এতিয়া এওঁলোকৰ বিননি শুনিব কোনে 88ৰ আগত নেকি 88তে হয় এই ললিৰাজ কোৱাৰ দিনত যেতিয়া আপোনাৰ ইয়ালৈ আহিব ডাঙৰ মানুহবিলাকে আপোনাৰ কিবা ইলেকশ্যনত তেতিয়া ক'ব মাটি পটা দি আপোনাৰ